কেৰালাৰ আন্তৰ্জাতিক থিয়েটাৰ মহোৎসৱত জিলিকিল মেজাংকৰি মেঘমল্লাৰ খোলাংবুঢ়ী। পিছে মই মাওক কওঁ, ভগৱান বাইথৈ আমাক যি দিছে সেয়াই অনেক। আমি তিনিজনীকে ধুনীয়া ছোৱালীৰ মাক বাপেক। যোৱা 30 জানুৱাৰীত দুটাকৈ দৰ্শনীৰে অসমৰ সাংস্কৃতিক গোষ্ঠী মেজাংকৰি মেঘমল্লাই মঞ্চস্থ কৰিলে খোলাংবুঢ়ী নাট। ঠেঙাল কছাৰী লোকসংস্কৃতিক বিশেষ উপস্থাপন। অসমৰ লোকসংস্কৃতিক চহকী কৰিবলৈ চেষ্টা কৰা মেজাংকৰি মেঘমল্লাই কেৰালাৰ আন্তৰ্জাতিক থিয়েটাৰ মহোৎসৱত দেশী বিদেশী দৰ্শকক আমোদ দিবলৈ সক্ষম হ'ল খোলাংবুঢ়ী নাটকৰ জৰিয়তে। (2025) বৰ্ষৰ 29 জুনত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত খোলাংবুঢ়ীৰ দুটাকৈ দৰ্শনী প্ৰদৰ্শিত হৈছিল। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি পোৱাৰ পিছত দক্ষিণ এছিয়াৰ অন্যতম বৃহৎ থিয়েটাৰ মহোৎসৱ কেৰালাৰ আন্তৰ্জাতিক থিয়েটাৰ মহোৎসৱত মঞ্চস্থ হ'ল খোলাংবুঢ়ী নাটকখন। মই তোমাক বিয়া পাতিব খোজো। আন গাভৰুবিলাকৰ তুলনাত মই তোমাক বেছি মৰম কৰিব বিচাৰো, ভাল পাব খোজো। বিনয় শইকীয়াৰ ৰচনা আৰু সীমান্ত ফুকন পৰিচালিত এই নাটকখন এতিয়া চৰ্চিত। মমী শইকীয়া, অনন্যা শইকীয়া, ঋতুমণি চেতিয়া, আশ্ৰমিকা, প্ৰিয়াক্ষী শইকীয়া, সুদীপ্ত শৰ্মা ভৰালী, ৰাজু বৰা, অচিন্ত শইকীয়া, দিগন্ত কোঁৱৰ, ইজাজ আহমেদ, স্নিগ্ধাৰাণী বৰা আদিৰ অভিনয়ে সকলোকে আকৰ্ষিত কৰে। আন্তঃৰাষ্ট্ৰীয় নাট্য মহোৎসৱ ইটফক 2026ৰ মঞ্চত আজি প্ৰদৰ্শিত হ'ল মেজাংকৰি মেঘমল্লাৰ নাটক খোলাংবুঢ়ী। দুটাকৈ দৰ্শনী আজি আমি নাটকখনৰ মঞ্চস্থ কৰিলোঁ দিনৰ 11 বজাত আৰু বিয়লি 4:30 বজাত। দুটা দৰ্শনীতে দেশী বিদেশী 12 শতাধিক দৰ্শকে আমাৰ নাটকখন উপভোগ কৰিলে আৰু তেওঁলোকৰ সঁহাৰিয়ে আমাৰ আচলতে দলটোৰ প্ৰতিগৰাকী সদস্যাক উৎফুল্লিত কৰি তুলিছে। নাটকখনৰ পৰিচালক আছিল সীমান্ত ফুকন আৰু নাটকখন ঠেঙাল কছাৰী লোক সংস্কৃতিৰ আধাৰত ৰচনা কৰিছিল বিনয় শইকীয়াই। মেজাংকৰি মেঘমল্লাৰ প্ৰথমটো নাট্য প্ৰযোজনা আছিল, যি বিগত বৰ্ষৰ 29 জুনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মঞ্চত কৰা হৈছিল আৰু তাৰ পাছতেই ইটফকৰ পৰা এই আমন্ত্ৰণ আমি লাভ কৰিছিলোঁ আৰু সেই আমন্ত্ৰণ মৰ্মে আমাৰ শিল্পী কলাকুশলীসকলে আজি ইয়াতে নাটকখন মঞ্চস্থ কৰিলে। খুব ভাল লাগিছে আৰু এনেকুৱা এখন মঞ্চত আমি আচলতে আমাৰ অসমৰ ঠেঙাল কছাৰীৰ যিটো ঐতিহ্য আছে আমি উপস্থাপন কৰিবলৈকে আমি নিজকে খুব সৌভাগ্যৱান বুলি ভাবিছোঁ। মই বিশেষকৈ সত্যজিৎ আৰু মানসিক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকৰ এই প্ৰজেক্টটোৰ সৈতে মোক জড়িত কৰাইছে আৰু মই নিজে জড়িত হ'বলৈ পাই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আমাৰ যিখিনি কথা, আমাৰ যিখিনি কালচাৰ, আমাৰ যিখিনি সংস্কৃতি পৰম্পৰা বহুকেইটা জনজাতি বা বহুখিনি জনগোষ্ঠীৰ এতিয়াও প্ৰেক্ষাপটত মানে তেনেকৈ অহা নাই আৰু এইবাৰ আমাৰ কাৰণে এটা খুব ভাল সুযোগ এই কেৰালাৰ ইয়াতে, কাৰণ ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ নাট্যপ্ৰেমী বা নাট্য শিল্পীসকল আহিছে, কাৰণ তেখেতসকলেও আমাৰ যিখিনি সংস্কৃতি, আমাৰ নিজৰ সংস্কৃতি, আমাৰ নিজৰ কথা এইখিনি তেওঁলোকৰ আগত আমি পৰিৱেশন কৰিবলৈ পাম আৰু তেওঁলোকে চাব, অনুভৱ কৰিব পাৰিব আমাৰ সেই যে মেপ মৰা সংস্কৃতিৰ ভাৰ, আমি কিমান আচলতে মানে হেৰি হৈ আছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।